গোলকগঞ্জৰ ২২৩৩ নং এলপি স্কুললৈ যোৱা মুখ্য পথৰ দুৰৱস্থা। ধুবুৰী জিলাৰ গোলকগঞ্জ উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁৱৰ ২২৩৩ নং এলপি স্কুললৈ যোৱা মুখ্য পথৰ দুৰৱস্থাত জিয়াতো ভুগিব লগা হৈছে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰীয়ে। কাণসাৰ নাই কোনো জনপ্ৰতিনিধিৰ, তাৰোপৰি কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি হৈ থাকিলে। স্থানীয় ৰাইজৰ অভিযোগ মতে দুখন পঞ্চায়তৰ ঠেলা হেঁচাত ৰাস্তাৰ কাম সম্পূৰ্ণ নহ'ল ২২৩৩ উত্তৰ ৰায়পুৰ এলপি স্কুলৰ পথছোৱা। এয়া গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড কয়াৰপাৰ গাঁৱৰ পথৰ দৃশ্য। এইটো অতিকৈ গুৰুত্বপূৰ্ণ পথ। এই পথেৰে ২২৩৩ এলপি স্কুল হৈ বিচন্দৈ লটকা বৰুণডাঙ্গা সোণাহাট ডফৰপুৰ হৈ যোৱা মুখ্য পথ। কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰী অহা যোৱাৰ এই পথছোৱাত মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। গতিকে সাধাৰণ বৰষুণত বোকাময় পৰিৱেশৰ সৃষ্টি হয়। ফলত বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। বিগত ৪ দশক ধৰি কোনো এজন প্ৰতিনিধিয়ে এই পথটোৰ ওপৰত এচপৰা মাটিও নিদিয়ে। শেহতীয়াকৈ স্থানীয় বিধায়ক আব্দুছ সুবহান আলী চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ৰাস্তাৰ কাম কৰে, কিন্তু চৰকাৰী বিদ্যালয়ৰ ৰাস্তাৰ কামৰ মেৰামতি নকৰে বুলি অভিযোগ উত্থাপিত হৈছে। বিধায়কৰ কাৰ্যকালৰ ৪ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কোনো ধৰণৰ কয়াৰপাৰ তৃতীয় খণ্ড এলপি স্কুলৰ ৰাস্তাৰ কামত গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাইজ। গোলকগঞ্জ বিচন্দৈ সভা সমষ্টিত কংগ্ৰেছৰ বিধায়ক থকাৰ লগতে ইমান দিনে কংগ্ৰেছৰ দখল থকা উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁও পঞ্চায়তৰ সদস্য নুৰ হুছেইনৰ পৰাও কোনো ধৰণৰ পথছোৱা ঠিক কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ একাংশ ৰাইজৰ। এইখন বিদ্যালয়ত মটেৰচাৰ গাঁও পঞ্চায়ত উত্তৰ ৰায়পুৰ দ্বিতীয় খণ্ডৰ ভোট কেন্দ্ৰলৈ যোৱা মুখ্য পথ হিচাপে ব্যৱহৃত। বিচন্দৈ আৰু মটেৰচা দুয়োখন গাঁও পঞ্চায়তৰ বিষয়ববীয়া হেমাহী আৰু ঠেলা হেঁচাত ৰাস্তাৰ কামত গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাইজ। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই যে আমাৰ এই যিটো ৰাস্তাত আমি থিয় হৈ আছোঁ, এই ৰাস্তাটো আজি যি অৱস্থা আপোনালোকে চাইছে, চাওক কি অৱস্থা। এই ৰাস্তাটো আমাৰ ওচৰতে এইখন ২২৩৩ নং এখন এল পি স্কুল আছে। এই এল পি স্কুলখনৰ যে সৰু সৰু ল'ৰা ছোৱালী, এইটো ৰাস্তাই মেইন, এইটো মূল পথ। এইটোৱে মূল। আৰু এই ৰাস্তাটো আপুনি চাওক, এইবিলাক ইমান কাদা, আৰু এই কাদাৰ মাজেদি আজি খোজকাঢ়ি যাব নোৱাৰে, আৰু এখন টোটোও যাব নোৱাৰে, কোনো হেৰিও যাব নোৱাৰে। কিন্তু এই সৰু সৰু ল'ৰা ছোৱালীবোৰে যি স্কুল সদায় যাব লাগে, কিন্তু যোৱাটো মানে বৰষুণ হ'লেতো আৰু দিগদাৰে মানে। নাই আজি আমাৰ বয়স প্ৰায় 57, 58 হৈ গ'ল। আমি যেতিয়া সৰু সৰু আছিলোঁ, 13-14 বছৰ বয়স, তেতিয়াই সেই ৰাস্তাটো আমি জন্মহে গম পাওঁ, এইটোৱে মেইন ৰাস্তা আছিল আমাৰ। একদম বিচন্দৈ দখলপুৰ হৈ এইটো ডাইৰেক্ট গোলকগঞ্জ গৈছিল। তেতিয়া নেশ্যনেল হাইৱে নাছিল, এইটোৱে মেইন ৰাস্তা আছিল। কিন্তু আজিকালি হাইৱে হোৱাত আৰু বেলেগ ৰাস্তাবিলাক হোৱাত আৰু এইটো ৰাস্তাৰ মানে কোনো ভেলু নোহোৱা হ'ল। আৰু এতিয়াতো ৰাস্তাটো আছে, কিন্তু স্কুলটো আৰু মানে বেলেগ ঠাইত ল'ব নোৱাৰি। কিন্তু স্কুলত যিটো মানে যোৱা অহা যোৱাৰ কাৰণে যিটো সুবিধা, এই সুবিধাটোৰ কাৰণে মানে এই গাঁৱৰ ৰাইজৰ ল'ৰা ছোৱালী আৰু গাঁৱৰ মানুহে এইটোত বঞ্চিত হৈ আছে। এইটো ২২৩৩ নং উত্তৰ ৰায়পুৰ এল পি স্কুল। আৰু এই স্কুলখনৰ যি মাষ্টাৰ আৰু বাইদেউ, ইহঁতেও বহুত অহা যোৱাত মানে ইয়াত খুব অসুবিধা ভোগ কৰি আছে, আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰো। কিন্তু আমাৰ ৰাস্তাৰ এই যিখন স্কুল, এইখন স্কুলখনো মানে গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টিৰ মানে দুটা সমষ্টিৰ মানে বৰ্ডাৰত পৰিছে। বৰ্ডাৰত পৰিলে কিন্তু আমাৰ গোলকগঞ্জ সমষ্টিৰ, এইটো গোলকগঞ্জ সমষ্টিত পৰিছে কিন্তু স্কুলটো। কিন্তু যেতিয়া আমাৰ MLA ভোট হয়, তেতিয়াও কিন্তু ইয়াতে বুথ পলিং বুথ মানে হেৰি কৰে। কিন্তু সেইখিনি সময়ত অলপ ইনিচিয়েটিভ লয়, তাৰপিছত আৰু কোনো ধৰণৰ ইনিচিয়েটিভ নাই। গাঁওখনৰ নাম উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড। আমি চৰকাৰক আহ্বান জনাওঁ যে এইবাৰ নতুন পঞ্চায়ত হেৰি হ'ল, এতিয়া পঞ্চায়ত ৰাজ হ'ল, এই পঞ্চায়ত ৰাজৰ হেৰিতে জানে মানে প্ৰথমতে যাতে কমচে কম এই স্কুল পৰ্যন্ত যেন আমাৰ এই কামখিনি কৰি দিয়ে, নহ'লে ল'ৰা ছোৱালী ভৱিষ্যতে এই স্কুল অহা যোৱাত বঞ্চিত থাকিব।